সদৌ অসম কোচ ৰাজবংশী নাগৰিক সন্মিলনী আৰু জনজাতি সুৰক্ষা পৰিষদ অসমৰ আহ্বানত যোৰহাট জিলাৰ উদ্যোগত তথা 6 জনগোষ্ঠীৰ সহযোগত যোৰহাটৰ মাজমজিয়াত আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰে। তেওঁলোকৰ দাবীসমূহ হ'ল কোচ ৰাজবংশী জনগোষ্ঠী সম্বন্ধিতে অসমৰ 6 জনগোষ্ঠীক জনজাতিৰ তালিকাভুক্ত কৰি অসমক সংৰক্ষিত জনজাতি মৰ্যাদা দিয়া, অসমৰ কোচ ৰাজবংশী জনগোষ্ঠী সম্বন্ধিতে 6 জনগোষ্ঠীক বিভাজিত কৰি জনজাতিৰ তালিকাভুক্ত কৰা পৰিকল্পনা বাতিল কৰা, কমতাপুৰ স্বায়ত্তশাসিত পৰিসৰ বৃদ্ধি কৰি ছেটেলাইট পদ্ধতিৰে অসমৰ সমূহ কোচ ৰাজবংশীক সামৰি লোৱা, খিলঞ্জীয়াৰ ভূমিৰ সুৰক্ষাৰ কবচ সুনিশ্চিত কৰা, গুৱাহাটীৰ মাজমজিয়াত বিশ্ব মহাবীৰ চিলাৰায় ভৱন নিৰ্মাণ কৰা, অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰা। এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে জিলাৰ যোগেদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰদান কৰে। আৰু ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে জনজাতিকৰণৰ দাবীত অসমৰ সৰ্বত্ৰে প্ৰতিবাদ ইতিমধ্যে আৰম্ভ হৈছে। দিল্লী ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰি গাঁৱে গাঁৱে এই প্ৰতিবাদ সাব্যস্ত হৈছে। ইতিমধ্যে আমি এটা বাৰ্তা অসম চৰকাৰলৈ, কেন্দ্ৰীয় চৰকাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছোঁ যে আমাৰ প্ৰতিটো অঞ্চলৰ পৰা, ক্ষুদ্ৰ ক্ষুদ্ৰ অঞ্চলৰ পৰা ইতিমধ্যে প্ৰতিবাদ আৰম্ভ হৈছে আৰু এই প্ৰতিবাদে অনাগত সময়ত বিজেপি চৰকাৰ যে হস্তক্ষেপ পেলাব ই নিশ্চিত। আৰু আমি পৰিকল্পিতভাৱে আগবাঢ়িছোঁ, কাৰণ বিজেপি চৰকাৰে আমাক বিভিন্ন সময়ত প্ৰতাৰণা কৰি আহিছে, আমাক জনজাতিকৰণৰ মৰ্যাদা দিম বুলি আজিলৈকে দিয়া নাই, প্ৰতিবাৰে আমাক ললিপপ খুৱাই আছে। গতিকে এইবাৰ কিন্তু তেনেধৰণৰ প্ৰক্ৰিয়া নহ'ব। আমি ইতিমধ্যেই নিম্ন স্তৰৰ পৰা, আমি গাঁৱৰ পৰা আমি গোটেই প্ৰতিবাদ সামৰি লৈছোঁ আৰু তেনেধৰণে আমি এই যি আমাৰ যি ব্যুৰ ৰিপৰ্ট জনজাগৰণ লাইভ।